সকলোকে নমস্কাৰ এডুট্ৰাষ্টৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো 500 MCQ সিৰিজৰ আজি তৃতীয়টো খণ্ড আপোনালোকৰ বাবে লৈ আহিছো আশা কৰো এই প্ৰশ্নকেইটা আপোনালোকক পৰীক্ষাত যথেষ্ট পৰিমাণে সহায় কৰিব আপোনালোকে যদি আগৰ ভিডিঅ'কেইটা নাই চোৱা তেনেহলে প্লেলিষ্টত গৈ চাই ল'ব পাৰিব 500 MCQ সিৰিজ বুলি এখন প্লেলিষ্ট বনোৱা হৈছে এতিয়া হওক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আজিৰ ফাৰ্ষ্ট কোৱেশ্চন India's rank in the Paris Olympic 2024 Paris Olympicত ভাৰতে কিমান নম্বৰ স্থান দখল কৰিছে অপচনবোৰ আমি চাই লওঁ আহক 46 50 71 নে 80 এই অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন সি পেৰিছ অলিম্পিক 2024ত ভাৰতে 71st ৰেংকটো পাবলৈ সক্ষম হৈছে নেক্সট কোৱেশ্চন Which was the first Assamese color film? প্ৰথম অসমীয়া ৰঙীন বোলছবিখনৰ নাম কি? অপচনবোৰ হৈছে সন্ধ্যাৰাগ, ভাইটি, বৃষ্টি, অৰণ্য। এই অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন বি। ভাইটি হৈছে প্ৰথম অসমীয়া ৰঙীন বোলছবি। নেক্সট কুৱেশ্যন। দেওধনী নৃত্য is associated with অৰ্থাৎ প্ৰশ্নত সুধিছে দেওধনী নৃত্য কাৰ লগত জড়িত অপচনবোৰ দিয়া হৈছে শিৱ হনুমান মা মনসা নে শ্ৰীৰাম এই অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন সি দেওধনী নৃত্য মনসাৰ লগত জড়িত নেক্সট কোৱেশ্যন Who is the newly appointed governor of Assam অসমৰ নৱনিযুক্ত ৰাজ্যপালজনৰ নাম কি অপচনবোৰ দিয়া হৈছে গুলাব চন্দ কাটাৰিয়া লক্ষ্মণ প্ৰসাদ আচাৰ্য জগদীশমুখী নে বনৱাৰীলাল পুৰোহিত এই অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন বি লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে Who is the only athlete of India to win 2 medals in the same Olympic? বৰ্তমানলৈ কোনগৰাকী একমাত্ৰ ভাৰতীয় ক্ৰীড়াবিদে একেখন অলিম্পিকতে দুটাকৈ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে অপচনবোৰ আমি চাই লওঁ আহোঁ অপচন এ দি আছে অভিনৱ বিন্দ্ৰা অপচন বি মনু ভাকৰ অপচন সি সুশীল কুমাৰ অপচন ডি লভলীনা বৰগোহাঁই এই অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন বি মনু ভাকৰ বৰ্তমানলৈ একমাত্ৰ এথলীট যিয়ে একেখন অলিম্পিকতে দুটাকৈ মেডেল পাবলৈ সক্ষম হৈছে আপোনালোকে মনত ৰাখি থব এইটো এটা ইম্পৰ্টেন্ট কুৱেশ্যন হয় এতিয়া আহক আমি নেক্সট কুৱেশ্যনটো চাওঁ In which year Bhupen Hazarika became the president of the Assam Sahitya Sabha? কোন চনত ভূপেন হাজৰিকা দেৱে অসম সাহিত্য সভাত সভাপতিত্ব কৰিছিল অপচনবোৰ দিয়া হৈছে 1991 1993 1997 1999 এই অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন বি 1993ত শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাত ভূপেন হাজৰিকা দেৱে সভাপতিত্ব কৰিছিল What is the maximum age limit for the Sahitya Academy Yuva Puraskar? সাহিত্য একাডেমী যুৱ পুৰস্কাৰৰ বাবে বয়সৰ সীমা কিমান অপচনবোৰ হৈছে 21 years 25 years 30 years নে 35 years সৰ্বোচ্চ বয়স হ'ব পাৰিব 35 years অৰ্থাৎ শুদ্ধ উত্তৰটো হৈছে অপচন ডি Who is known as সুগন্ধি পখিলাৰ কবি সুগন্ধি পখিলাৰ কবি বুলি কাক কোৱা হয় অপচনবোৰ আমি চাই লওঁ আহক হিৰেণ গোহাঁই যতীন্দ্ৰনাথ দুৱৰা হিৰেণ ভট্টাচাৰ্য নে নৱকান্ত বৰুৱা এই অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন সি হিৰেণ ভট্টাচাৰ্যদেৱক কোৱা হয় সুগন্ধি পখিলাৰ কবি নেক্সট কুৱেশ্যনটো আমি চাওঁ আহক Who wrote অসমীয়া ভাষাৰ ব্যাকৰণ অসমীয়া ভাষাৰ ব্যাকৰণৰ লেখক কোন অপচনবোৰ আমি চাই লওঁ আহোঁ অপচন এ দি আছে নাথন ব্ৰাউন অপচন বি ডিম্বেশ্বৰ নেওগ অপচন সি বাণীকান্ত কাকতি নে অপচন ডি ওপৰৰ এজনো নহয়
এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ। নাথন ব্ৰাউনে অসমীয়া ভাষাৰ ব্যাকৰণখন লিখিছিলে। নেক্সট কুৱেশ্যন। অলিম্পিক গেমছ আৰ হেল্ড আফটাৰ এভৰি, অৰ্থাৎ প্ৰশ্নত সোধা হৈছে অলিম্পিক খেল কেইবছৰৰ মূৰত অনুষ্ঠিত হয়। অপশ্যনবোৰ দিয়া হৈছে এবছৰ, নে 2 বছৰ, নে 3 বছৰ, নে 4 বছৰৰ মূৰত। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি। অলিম্পিক গেমছ 4 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰোঁ আপোনালোকে পৰীক্ষাত এইকেইটা কুৱেশ্যনৰ ভিতৰত যদি কুৱেশ্যন কমন আহে তেনেহ'লে পাৰিব। ধন্যবাদ।